ঢকুৱাখানাৰ যে ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড সেই হত্যাকাণ্ডই নতুন মূৰ লৈছে কিমান টকাৰ বীমা কৰিছিলে সুনীল গগৈয়ে আৰক্ষীয়ে জনোৱা মতে সুনীল গগৈয়ে 41 লাখ টকাৰ বীমাৰ বাবেই জাহাংগীৰ হুছেইনক হত্যা কৰিলে নেকি এই প্ৰশ্ন আসলে উত্তৰ বিচাৰি আছে আৰক্ষী আৰু আমি এই মুহূৰ্তত আহি বিচাৰি উলিয়াইছো জিতু হাজৰিকা নামৰ যিজন LIC এজেণ্ট আছিল সেই এজেণ্টজনক আমি বিচাৰি উলিয়াইছো লখিমপুৰ সীমান্তত ঢকুৱাখানা থানাৰ পৰা প্ৰায় 32 কিলোমিটাৰ দূৰত অৱস্থিত জিতু হাজৰিকাৰ ঘৰ আৰু মই প্ৰথমে জিতু হাজৰিকাৰ কাষলৈ গৈছো আপোনাৰ নাম নিশ্চয় জিতু হাজৰিকা মোৰ নাম জিতু হাজৰিকা আৰু আপুনি LIC এজেণ্ট মই LIC এজেণ্ট কৰো আপোনাৰ ওচৰতে সুনীল গগৈ বীমা কৰিছিলে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম সুনীল গগৈ বীমা কেইখন পলিচি আপোনাৰ হাতত আছে পিছত মই বাকিখিনি কথা পাতিম মই এতিয়া এনেকৈ ক'ব লাগিব যেহেতু মই যেহেতু LIC এজেণ্ট গতিকে মই তেওঁলোকক যেহেতু দলীয় সংক্ৰান্তত চিনি পাওঁ গতিকে চিনি পোৱা মই লগৰকেইজনৰ ঘৰলৈ যাওঁ গতিকে মই তেওঁৰ ঘৰলৈ গৈছিলোঁ 2023 চনত গতিকে LIC কথা পাতিছিল তেওঁ কৈছিলে যে মোৰ এতিয়া সুবিধা হোৱা নাই সুবিধা হ'লে মই তোমাক কৰি দিম বুলি তেওঁ নিশ্চিন্ত কৰিছিলে তেতিয়া আমি যেতিয়া গৈ মেলি পাতিলোঁ তেতিয়া তেওঁ ৱাইফৰ নামৰ এটা পলিচি কৰিম বুলি ক'লে ৱাইফে কৈছে তুমি কৰা নাই তুমি প্ৰথম কৰাচোন তাৰপিছত মই কৰিম তাৰপিছত তেওঁ তেতিয়া এণ্ডামেণ্ট প্লেন 914 35 বছৰ কাৰণে কৰিছিলে চাম পিছত আছে 15 লাখ আৰু ইয়েৰলি কৰিছিলে তেওঁ 44,869 তেওঁ মোক কেছ পইচা দিছিলে মানে প্ৰায় 45,000 টকা গতিকে তেওঁ এইটো আমি কৰিছিলোঁ জানুৱাৰী 31 তাৰিখত গৈছিলো কিন্তু আমাৰ পলিচিটো যেহেতু ডেট অফ কমেন্টমেন্ট 28 তাৰিখে হয় এইটো কাৰ নামত আছিল এইটো ৱাইফৰ নামত আছিল পুষ্পা গগৈ তাৰ পাছত জানুৱাৰী যেহেতু আমি কৰিছিলো 24 চনৰ তাৰ ফেব্ৰুৱাৰীত আমি যেহেতু আউ পলিচি তেওঁৰ লগত কৰাৰ কথা আছিল গতিকে তেওঁ কৈছে চোৱাচোন ভাল পলিচি মোক দেখুওৱা তেওঁ কৈছিলে যে আপোনাক ভাল পলিচি দেখুৱাবলৈ কৈছিল সেইটোতো ভাল পলিচি ভাল পলিচিটো একো বেয়া নহয় কণ্ডিশ্যন বিলাক বেলেগ তাৰপিছত তেওঁ যেতিয়া নেকি ক'লে যিটো চোৱা এনেকুৱা পলিচি কি ভাল পলিচি আছে ভৱিষ্যতে ধৰ ভাল এমাউণ্ট এটা ওলোৱা তেতিয়া মই তেওঁ টাৰ্ম ইঞ্চুৰেঞ্চলৈ গৈছিলোঁ টাৰ্ম ইঞ্চুৰেঞ্চত দুটামান টাৰ্ম ইঞ্চুৰেঞ্চ আছে ধৰ আমি যিমান পইচা ৰাখোঁ গতিকে টাৰ্মৰ ভিতৰত যদি মানুহজন লছ নহয় এটকাও নাপায় গতিকে আমাৰ নতুন স্কিম এটা আহিছিলে জীৱন কিৰণ গতিকে সেই পলিচিটো আমি যিমান পইচা ৰাখোঁ গতিকে সিমান পইচা GSTটোক বাদ দিয়ে যদি আমি টাৰ্ম 30 বছৰ ৰাখোঁ 30 বছৰ যদি মানুহজন লছ নহয় তেতিয়া আমাৰ GST বাদ দি ইটো পইচা আমাক কাষ্টমাৰজনক ৰিটাৰ্ণ দিয়ে গতিকে তেওঁ চালে যে ঠিক আছে এইটো পলিচি ভাল যদি মই ভৱিষ্যতে লছো নহয় সিমান দামলৈকে মোৰ মূলধনটো ৰিটাৰ্ণ পাম গতিকে মই তেওঁ ক'লো যিহেতু তোমাৰ পলিচি নাই গতিকে তুমি এটা কাম কৰা সেইটো পলিচি হৈ যাব আমি সেইটো পলিচি কৰিম তুমি এটা কাম কৰা জীৱন লাভ এইটো যথেষ্ট লাভজনক পলিচি 16 বছৰ পইচা দিব লাগে 25 বছৰ ওলাব আৰু তুমি 15 লাখ কৰা 15 লাখ টকা কৰোঁতে তেওঁ কোৱাৰ্টাৰলি প্ৰিমিয়াম পৰিছিলে 18,340 টকা গতিকে তাৰ নামত আছিলে সুনীল গগৈ নামত নমিনি কোন আছিলে পুষ্পা গগৈ তেওঁ ৱাইফ আছিলে গতিকে এই পলিচিটো আমি কৰিছিলোঁ এপ্ৰিলৰ 29 তাৰিখ এইটো 2 নম্বৰ পলিচি 2 নম্বৰ পলিচি 3 নম্বৰ পলিচিৰ কথা পলিচি যেটো চাম ইঞ্চুৰেঞ্চ 50 লাখ এইটো টাৰ্ম ইঞ্চুৰেঞ্চ জীৱন কিৰণ এইটো কৰোঁতে মই কৈছোঁ আমাৰ এইটো প্ৰচেছ হ'ব যেটো 35 লাখলৈকে আমাৰ ব্ৰাঞ্চত আণ্ডাৰৰাইটিং কৰে ডিভিজন বা জোনেল এমাউণ্টটো হেভি হ'লে এমাউণ্টটো যেটো আমাৰ প্ৰিমিয়াম কম প্ৰিমিয়াম 50 লাখত আহিছে আমাৰ 23,962 টকা গতিকে ইমান কম এমাউণ্ট যেটো চামছত আমাৰ ডাঙৰ হয় সেইকাৰণে যিমান পাৰে ইনকুৱাৰী কৰে ওপৰলৈ বস্তুটো পঠিয়ায় মানুহজনে কিবা কণ্ডিশ্যনত কৰিছে নে বেমাৰ আছে নেকি গতিকে এইটো ভিডিঅ' কলিং কৰিছে মেডিকেল হৈছে আৰু যিখিনি তেওঁ টেক্স ফাইলৰ পৰা ধৰি বেলেঞ্চ শ্বীটলৈকে গোটেই বস্তু বিচাৰে সেইবিলাক পইচা আমি প্ৰচেছ হৈ আছিলে কিন্তু যেতিয়া নেকি তেওঁ 30 তাৰিখৰ দিনা 31 তাৰিখৰ দিনা মানে তেওঁ ঘটনাটো হয় এমাহৰ আগত মোক পলিচি কৰিছে এপ্ৰিলৰ 29 তাৰিখে তাৰপিছত মে' মাহটো সম্পূৰ্ণ আছে তাৰ মে' মাহটো লাষ্ট তাৰিখ 31 মে' শুক্ৰবাৰ সেইদিনা তেওঁ ধেমাজি গৈছে ঘটনাটো হোৱাৰ আগদিনা ধেমাজি গৈছে তেওঁ ধেমাজি গৈছে কি কাৰণে গৈছে এইবিলাক একো যোগাযোগ নাই তাই 2টা 16 মোলৈ ফোন কৰিছে ধেমাজিৰ পৰা মৃত্যুৰ 24 ঘণ্টাৰ পূৰ্বে ফোন কৰিছে যে যিটো তুমি ক'ত আছা মই বাঞ্চলে আছো তাৰ তেনেহ'লে তুমি আহাচোন মোক ৰিচিপ্ট এটা দিয়া লৈ যাওঁ তাই মই ঠিক আছে আপুনি আহক অফিচলৈ নাই বোলে মই ওপৰলৈ নাযাওঁ বোলে তুমি ৰিচিপ্ট দিয়া মই ওপৰলৈ নগ'লে আহক আমাৰ প্ৰিমিয়াম পইণ্ট আছে চাও আছে বহকি মই ৰিচিপ্ট এটা গাড়ী পাইছোঁ তেওঁ বহিছে আমাৰ DO ছাৰ হেমন্ত বুঢ়াগোহাঁই তেওঁৰ লগত 2টা কথা পাতিছে পলিচি সংক্ৰান্ততে হওক বা পলিচি সংক্ৰান্ততে পাতিছে বেলেগ কথা কি পাতিব গতিকে মই চাহ 2 কাপ দিছোঁ একাপ আমাৰ চাহত চেনি দিয়া চাহ নাখায় গতিকে 2 কাপ চেনি দিয়া আৰু নিদিয়া তেওঁলোকে আহি চাহ এজনে দি থৈ গৈছে বেলেগ এজন মানুহ আছে তাৰ মই গাড়ীৰ পৰা ৰিচিপ্ট আনি তেওঁ ৰিচিপ্ট 2টা দিছোঁ তেতিয়া ধৰ তেওঁ যে পলিচি বনখন পোৱা নাই এখন যোনখন পলিচি হৈ গ'ল যেহেতু ডাকঘৰ যোগে আহে পলিচিখিনি পোৱা নাই সেই কথাটো উল্লেখ কৰিছে মই এই পলিচিখনৰ নমিনি কোন আছিলে এই পলিচিখনৰ নমিনি ৱাইফে আছিলে মানে দুখন পলিচিৰ নমিনি ৱাইফ
আৰু এখন পলিচি তেওঁৰ নামত আছে এখন টোটেল সাবমিছনত কিমান এমাউণ্ট আমাৰ যদি যিটা পলিচি আমাৰ অলৰেডি পলিচি নাম্বাৰ হৈ গ'ল সেই দুটা পলিচি সাবমিছত টোটেল 15 30 লাখ টকা আৰু সাবমিছনত নহয় নতুনকে আমি প্ৰচেছ হৈ আছিলে সেই পলিচি সাবমিছত আছিলে 50 লাখ টকা টোটেল 80 লাখ টোটেল 80 লাখ টকা মানে সুনীল গগৈ আপোনাৰ ওচৰত 80 লাখ টকা সাবমিছনত কৰিছিলে মই আকৌ কথা পাতিম আপোনাৰ সৈতে মই নিউজ লাইভৰ দৰ্শকসকলক জনাব বিচাৰিছো যে ঘটনাৰ 24 ঘণ্টাৰ পূৰ্বে যিদিনাখন ঘটনা সংঘটিত হৈছিলে 1 জুনৰ নিশা ঘটনা সংঘটিত হৈছিলে 31 মেৰ দিনা সুনীল গগৈ ধেমাজিলৈ আহিছিলে ধেমাজি LIC অফিচৰ তলত আছিলে তেওঁ জিতু হাজৰিকা ডাঙৰীয়া তেওঁক কৈছিলে যে ওপৰলৈ আহক LIC অফিচৰ ওপৰলৈ আহক আপোনাৰ ৰিচিপ্টকেইটা লৈ যাব পাৰিব আৰু তেওঁ ৰিচিপ্টকেইটা নিবলৈকে আহিছিলে LICৰ 50 লাখ টকাৰ যিটো শেহতীয়া যিটো পলিচি কৰিছিলে সেই পলিচিটোৰ তেওঁ দুটা ৰিচিপ্ট আছিলে জিতু হাজৰিকা ডাঙৰীয়াৰ হাতত আৰু জিতু হাজৰিকা ডাঙৰীয়াৰ হাতত থকা সেই ৰিচিপ্ট দুটা নিবলৈ এই ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টাৰ পূৰ্বে তেওঁ ধেমাজিলৈ আহিছিলে গাড়ী লৈ আৰু সেই গাড়ী লৈ অহাৰ পাছত তেওঁ ৰিচিপ্ট দুটা জিতু হাজৰিকা তেওঁৰ হাতত অৰ্পণ কৰিছে LIC অফিচৰ তলত আৰু তেওঁ ৰিচিপ্ট দুটা লৈ তেওঁ ঘৰমুৱা হৈছে তেওঁৰ মৃত্যু হ'ল মৃতদেহটো ওলালে বুলি যেতিয়া কথাটো ওলালে প্ৰথম অৱস্থাত সুনীল গগৈৰ আদ্য শ্ৰাদ্ধ পাতিলে তেওঁলোকে তাৰপাছত আপোনালোকে যোগাযোগ কৰা হৈছিল নেকি যে পুলিচৰ সংক্ৰান্তত বা কিবা সংক্ৰান্তত তেওঁলোকৰ ঘৰৰ পৰা ফোন আহিছিল নেকি নাই বিশেষ যোগাযোগ একো নাই হোৱা তাৰমানে ল'ৰাটোৱে এদিনা ফোন কৰিছিলে এই বুলি দাদা যে আপুনি LIC যেন হয় নি হয় তাৰপিছত মোৰ নাম জিতু হাজৰিকা গতিকে দাদা এনেই টেক্সৰ কথা যিহেতু বাপেকে পলিচি এটা কৰা আৰু এটা উদ্দেশ্য আছিলে কি যে যিহেতু পইচাৰ লেনদেন সৰহ আছিল টেক্সত পৰিছে গতিকে টেক্সৰ ৰিবেট হ'বৰ কাৰণে আমাৰ LIC এটা যিটো পলিচি কৰা হয় নিয়ম এটা আছে যিমানটো এমাউণ্ট হয় সেইটো টেক্স ৰিবেট হয় গতিকে মই কৈছোঁ তোমালোকৰ ডেটাটো নায়েই অলৰেডি গতিকে এইখিনি কাম এতিয়াতো নহ'ব আৰু তুমিনো কি কৰিবা ডেটা কামটো তুমি কৰিব নোৱাৰা গতিকে এইখিনি কাম হ'ব সেইবিলাক সময়ত তোমালোক আদ্য শ্ৰাদ্ধৰ পিছতে ফোন কৰিছিলে আদ্য শ্ৰাদ্ধ 2 দিনমানৰ আগত কৰিছিলে ফোন 2 দিনমান আগত তেওঁৰ পুত্ৰ সৌৰভ গগৈ কৰিছিল মই তেতিয়া কৈছিলোঁ যে তোমালোকৰ এটা পলিচি যিহেতু হৈ গ'ল আৰু এটা পলিচি প্ৰচেছ হওঁতে যিহেতু ডেটা লছ হ'ল গতিকে আমি সেইটো অলৰেডি কেঞ্চেল কৰিলোঁ আমি যিহেতু মই BMক বা আমাৰ DOক ফোন কৰিছোঁ যে সেইটো পলিচি নাম্বাৰ আৰু হেভি পলিচি আছিলে গতিকে সেই পইচাটো ৰিটাৰ্ণ কৰিব হ'লেও তোমালোকৰ মাৰ পাছবুক পান কাৰ্ড সেইবিলাক লাগিব গতিকে সেইকেইটা তুমি মোক হোৱাটছআপত দি থবা সি ল'ৰাটোৱে দি থৈছে গতিকে আৰু সেইটো আমি কৰিব হ'লেও আমাৰ যে ডেথ চাৰ্টিফিকেট লাগিব তাৰমানে যিটো মানে মৃত্যুৰ এমাহমানৰ পিছত তেওঁলোকে এই প্ৰক্ৰিয়াটো কৰিব পাৰিলেহেঁতেন এমাহৰ পাছত অলৰেডি চব চাৰ্টিফিকেট পাব লাগিব তেওঁ যে ডেথ হ'ল ডক্টৰ চাৰ্টিফিকেট সেইখিনি সেইখিনি হোৱাৰ পাছত তেতিয়া যে মানুহটো পলিচি কৰিছিলে পলিচিটো নহ'ল পইচাটো আমি LIC ৰাখি কি কৰিম গতিকে আমাৰ সেইটো এপ্লিকেশ্যন দিব লাগিব তাৰপিছত পইচাটো তেওঁ ৱাইফাই এতিয়া তেওঁৰ মৃতদেহ মূলধন আছিলে সেইটো মূলধনে ভৰাই দিলে 23,962 টকা